হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি কথা পাতিম SSCGD, PET, PST এণ্ড DME কাটঅফৰ ওপৰত। তো আমি কাটঅফৰ ওপৰত কথা পতাৰ আগতে কিছুমান কথা জানি ল'ম, যেনে আগৰবাৰৰ তুলনাত 2024ৰ তুলনাত এইবাৰ কাটঅফ কম যাবনে বেছি যাব। ফাৰ্ষ্ট কুৱেশ্যন। তো অবভিয়াছলি আগৰবাৰৰ তুলনাত অলপ হ'লেও কম যাব এইবাৰ, কাৰণ আগৰবাৰৰ তুলনাত এইবাৰ কুৱেশ্যন লেভেলটো অলপ হাৰ্ড হৈছে। আৰু এটা কথা, যদি আমাৰ ইউপিত কাটঅফ পাছ কম যায় আগৰবাৰৰ তুলনাত, কিন্তু আমাৰ অসমত কাটঅফ পাছ কম নাযায়, কাৰণ ইউপিৰ কাটঅফটো বহুত হাই হয়, সকলোৱে জানি পাওঁ। আৰু অসমৰ কাটঅফটো আমাৰ কাৰণে যদি হাই হয়, তথাপিও অল ষ্টেটৰ কাৰণে কাটঅফটো হাই নহয়। সেইকাৰণে ইউপিত যদি পাছ কম যায়, আমাৰ ইয়াত 2 বা 3 কম যাব পাৰে। আৰু এনেকুৱা কিছুমান ষ্টেট আছে কম নাযাবও পাৰে। কাৰণ কিহৰ কাৰণে? কুৱেশ্যন হাৰ্ড হৈছে, আমি সকলোৱে জানো। কিন্তু এটা কথা জানেনে নাই, যে দিনে দিনে বা নেক্সট যিমানে বছৰ গুচি যাব, আমাৰ কম্পিটিশ্যনৰ লেভেলটো লাহে লাহে বাঢ়ি যাব। কাৰণ আগত কিছুমানে SSCGD এপ্লাই আহিলে কৰাই নাই, যে আমি SSCGD নকৰোঁ, আমি বেলেগ কিবা মাষ্টাৰ হ'ম, কিবা এই আমাৰ যেনেকৈ অসমত এৰি হ'ম, মানে কিবা ডাঙৰ ডাঙৰ পষ্টত মাথা মাৰিছিল। কিন্তু এতিয়া অসমত এটা এনেকুৱা ট্ৰেণ্ডিং চলি আছে, বা আমাৰ ইণ্ডিয়াত এনেকুৱা ট্ৰেণ্ডিং চলি আছে, যে জব হ'লেই হ'ল, কি জব হয় হওক, জব হ'লেই হ'ল। তো সেইকাৰণে লাহে লাহে কম্পিটিশ্যনৰ লেভেলটো বাঢ়ি গৈ আছে। তো সেইকাৰণে কাটঅফটো যদিও কম যায়, কিন্তু ইমানো কম নাযাব আমাৰ অসমত, কাৰণ আমাৰ অসমতো আজিকালি SSCGDৰ কাৰণে কম্পিটিশ্যন বহুত বাঢ়ি গৈছে। তো সেইখিনি সকলোখিনি কথা আমি মনত ৰাখি কাটঅফ এটা বনাইছোঁ। ঠিক আছে, তো চাই থাকক ভিডিঅ'খন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যোৱাবাৰৰ তুলনাত পোষ্ট এইবাৰ কম হ'লেও আমাৰ অসমত কিন্তু পোষ্ট বেছি আছে। এনেকুৱা আমাৰ যোৱাবাৰ আছিল অল ইণ্ডিয়াত 46,000, আৰু এইবাৰ হ'ল 39,000। পোষ্ট কম হ'লেও কিন্তু এইবাৰ আমাৰ অসমত পোষ্ট বেছি আছে। আগৰবাৰ আছিল 3300 আৰু এইবাৰ হ'ল 3900। ঠিক আছে, তো আমাৰ 600 মান পোষ্ট অসমত বেছি আছে এইবাৰ। তো এইটো এটা কাটঅফ কম যোৱাৰ আমাৰ চান্স আছে। তো যি নহওক, সকলোখিনি কথা মনত ৰাখি আমি কাটঅফটো এতিয়া বনাইছোঁ। তো আমাৰ কাটঅফটো ইউআৰত আমাৰ সকলোতকৈ বেছি যায়, সকলোৱে জানে ইউআৰ। আৰু আগৰবাৰৰ পৰা এটা নতুন নিয়ম হ'ল কি, যে ইমান দিন আমি চাইছোঁ যে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাটঅফ কম যায় আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কাটঅফ বেছি যায়। কিন্তু যোৱাবাৰ কি হ'ল, ওলোটাকৈ হ'ল, বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বেছি গ'ল, জেনেৰেল ডিষ্ট্ৰিক্টৰ কম গ'ল। তো সেইটো হোৱাৰ কাৰণ এটা আছে, যে মানে আগত কি কৰিছিল, সকলোকে লৈ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাটঅফটো মাৰিছিল, তাৰপিছত সকলোখিনি কাটঅফ চেজ হোৱাৰ পিছত এক্সট্ৰাকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাটঅফ মাৰিছিল। সেইকাৰণে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাটঅফটো কম গৈছিল। কিন্তু যোৱাবাৰ কি কৰিলে, মানে যিখিনি বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে সেইখিনি এক্সট্ৰাকৈ লৈ ফাৰ্ষ্ট বৰ্ডাৰৰ কাটঅফ মাৰিলে। কাৰণ বৰ্ডাৰৰ ষ্টুডেণ্টখিনিয়ে নম্বৰ বেছি পাইছে, সেইকাৰণে কাটঅফ বেছি গ'ল। তো এক্সট্ৰাকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাটঅফ মাৰাৰ পিছত তাৰপিছত সকলোকে লৈ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাটঅফ মাৰিলে। তো সেইকাৰণে ওলোটাকৈ হ'ল, বৰ্ডাৰৰ বেছি, জেনেৰেলৰ কম। তো যি নহওক, তো এইবাৰৰ কাটঅফটো হ'ল, তো কাটঅফটো কিন্তু নৰ্মেলাইজেশ্যনৰ পিছৰ কাটঅফ, মানে আফটাৰ নৰ্মেলাইজেশ্যন হৈ যোগ হোৱাৰ পিছত এইটো কাটঅফ। ঠিক আছে, তো ফাৰ্ষ্ট ইউআৰৰ সকলোতকৈ বেছি যায়, আৰু ইউআৰৰ বৰ্ডাৰটো বেছি যাব। আৰু ইউআৰৰ বৰ্ডাৰ যোৱাৰ চান্স আছে 69ৰ পৰা 74ৰ ভিতৰত। ঠিক আছে, আৰু জেনেৰেল ডিষ্ট্ৰিক্ট যোৱাৰ চান্স আছে 65ৰ পৰা 70ৰ ভিতৰত। ঠিক আছে, আৰু আমাৰ OBC বৰ্ডাৰত যোৱাৰ চান্স আছে 63ৰ পৰা 68ৰ ভিতৰত। আৰু জেনেৰেল যোৱাৰ চান্স আছে OBC জেনেৰেল ডিষ্ট্ৰিক্ট 61ৰ পৰা 66ৰ ভিতৰত। আৰু আমাৰ ST বৰ্ডাৰ যোৱাৰ চান্স আছে 62ৰ পৰা 67। আৰু জেনেৰেল যোৱাৰ চান্স আছে, মানে SC জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 59ৰ পৰা 64। আৰু আমাৰ ST বৰ্ডাৰ যোৱাৰ চান্স আছে 59ৰ পৰা 64। আৰু ST জেনেৰেল ডিষ্ট্ৰিক্ট যোৱাৰ চান্স আছে 77ৰ পৰা 62। আৰু আমাৰ EWS বৰ্ডাৰত যোৱাৰ চান্স আছে 51ৰ পৰা 56। আৰু EWS জেনেৰেল ডিষ্ট্ৰিক্ট যোৱাৰ চান্স আছে 45ৰ পৰা 50ৰ ভিতৰত। আৰু আমাৰ ESM মানে এক্স ছাৰ্ভিচমেন যোৱাৰ চান্স আছে। এক্স ছাৰ্ভিচমেন বৰ্ডাৰত কোনো পোষ্ট নাই, জেনেৰেলত পোষ্ট আছে। আৰু জেনেৰেল ফিজিকেল যোৱাৰ চান্স আছে 50ৰ পৰা 55ৰ ভিতৰত। এইখিনি আছিল মেল কেণ্ডিডেটৰ PET, PST এণ্ড DME মেডিকেলৰ কাট অফ। ঠিক আছে, তো এতিয়া আমি
ফিমেলৰ বিষয়ে অলপ আলোচনা কৰিম। ফিমেলৰ কাটঅফটো ফিমেলৰ ইউআৰত যোৱাৰ চান্স আছে বৰ্ডাৰত, আৰু এইবাৰ ফিমেলৰ কিন্তু বহুত পোষ্ট কম আছে, আগৰবাৰৰ তুলনাত ফিমেলৰ পোষ্ট কম আছে। তো তথাপিও আমি সকলোখিনি কথা মনত ৰাখি কাটঅফটো বনাইছোঁ। ইউআৰত যোৱাৰ চান্স আছে ছোৱালীৰ বৰ্ডাৰত 68ৰ পৰা 73, আৰু জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 59ৰ পৰা 64ৰ ভিতৰত, ঠিক আছে। আৰু ছোৱালীৰ OBC বৰ্ডাৰ যোৱাৰ চান্স আছে 61ৰ পৰা 66, আৰু OBC জেনেৰেল ডিষ্ট্ৰিক্ট 58ৰ পৰা 63, আৰু SC ছোৱালীৰ SC বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 58ৰ পৰা 63, আৰু SC জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 56ৰ পৰা 61, আৰু ছোৱালী ST বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 60ৰ পৰা 65, আৰু জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাৰ আছে 58ৰ পৰা 63, আৰু EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 40ৰ পৰা 45, আৰু জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাৰ চান্স আছে 36ৰ পৰা 41, আৰু ছোৱালীৰ কোনো এক্স ছাৰ্ভিচমেনৰ পোষ্ট নাই। তো এইখিনিয়ে আছিল আজিৰ কাটঅফ। তো আশা কৰোঁ একদম ওচৰে পাছৰে যাব ইয়াৰ, ঠিক আছে। তো টেনশ্যন ল'ব নালাগে, সকলোৱে পাব, ফিজিকেল দিব। তো ফিজিকেলত প্ৰেক্টিছ কৰা যিসকলৰ নম্বৰ আছে, তো কোনে কিমান নম্বৰ পাইছে কমেণ্ট কৰি জনাব। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।